সেৰেঙা ৰদে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন অভিনয় কৰি যাওঁ দুখতো হাঁহি যাওঁ পেথাবোৰ বুকুতে লুকুৱাওঁ প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন মই চিয়'ৰ বিজন মহন্তই ইনভলভ আছে কালি ৰাতি মোক মানুহ লগাই ৱাৰ্ণিং দিছে কি কৰিম বুলি ভাবিছ ভাবিবলৈ কি আছে আমি এইটো দিনৰ বাবে ইমান দিনে ৰৈ আছিলোঁ হেৰি কি হৈছে হেৰি কি হৈছে কওকচোন মই ইচ্ছা কৰিলে আপোনাক অকলে এৰি থৈ যাব নোৱাৰো নহয় নিয়ৰক কথা দিছোঁ সি বাহিৰত থাকিলে আপোনাৰ সুৰক্ষাৰ সম্পূৰ্ণ দায়িত্ব মোৰ সুৰক্ষা শুনক আপুনি ইমান চিন্তা নকৰিব মই আছোঁ ন মই থাকোঁতে আপোনাক কোনেও একো কৰিব নোৱাৰে সেইটো মই ভালদৰে জানো নিয়ৰ কিন্তু পৰিস্থিতি এতিয়া তুমি মই ভবাতকৈ বহুত বেছি বেয়া এজনক অতি সোনকালে উৰাব লাগিব মই বিচাৰিলে তোমাৰ বহুত ক্ষতি কৰিব পাৰোঁ সমাজত তুমি মুখ উলিয়াব নোৱাৰিবা তুমি ভাবিবও নোৱাৰা তোমাৰ লগত এনেকুৱা কাম কৰিব পাৰোঁ কিন্তু এতিয়ালৈকে পৰা নাই ভাবি লোৱা সেয়া তোমাৰ সৌভাগ্য কিন্তু বেছি দিন নাই তোমাৰো সময় আহি আছে যদি ভালকৈ জীয়াই থাকিবলৈ মন আছে নিয়ৰৰ পৰা আঁতৰি থাকিবা যিমানে নিয়ৰৰ পৰা আঁতৰি থাকিবা সিমানেই ভালকৈ থাকিব পাৰিবা আৰু এটা কথা তুমি তোমাৰ দেউতাৰ পৰা যদি কিবা কথা মানে তেওঁলোকৰ সংগঠনৰ কিবা কথা শুনিছিলা বা জানিছিলা ভুলতো কাকো নক'বা নহ'লে আজি চিঠি পঠিয়াইছোঁ কাইলৈ মানুহ পঠিয়াম আৰু সেইবোৰ মানুহে তোমাৰ কি কি কৰিব পাৰে তুমি ভাবিবও নোৱাৰা অলৰেডি মানুহ লাগি গৈছে কেৱল মই ধৰিব পৰা নাই নেক্সট টাৰ্গেট অকল মই নে আৰু আন কোনোবা সেইবাবে তোমাক মই বাৰ বাৰ সাৱধান কৰি দিছোঁ নিয়ৰ আৰু তোমাৰ সম্পৰ্কীয় মানুহবোৰকো সাৱধান কৰি দিয়া কেতিয়া কাৰ কি বিপদ আহে কোনেও ক'ব নোৱাৰে সেইবোৰ বাৰু বুজিলোঁ খুৰা কিন্তু মোৰ সদায় অকল এটা কথাই মনলৈ আহি আছে আৰু এই কথাটোৱে বৰ আমনি দি আছে কি কথা অকল আমাৰ মানুহখিনিকে কিয় টাৰ্গেট কৰা হৈছে মোৰ দেউতাৰ পৰা আৰম্ভ কৰি অসীম খুৰা তাৰপিছত গজেন খুৰা অকল এটা সংগঠনৰ মানুহেই কিয় ইয়াততো বহুত মানুহ আছে সেইটোৱেইটো কথা মই বুজাই কৈছোঁ এক ছেকেণ্ড ৰ'ব
কওকচোন। নিয়ৰে কিয় ফোনটো উঠোৱা নাই? অলপ মানে বেছিয়ে কৰে। মই কিবা এনেই কথা পাতিবলৈ ফোন কৰিছোঁ নেকি? টকা পইচা সা সম্পত্তিৰ লোভৰ নিচিনা এই পৃথিৱীত আৰু একো লোভ নাই। মানুহৰ চিন্তা শক্তি নোহোৱা কৰি পেলাই এই টকা পইচাই। ভাল বেয়া শুদ্ধ অশুদ্ধ এইবোৰ চব অৰ্থহীন হৈ পৰে এই টকা পইচাৰ আগত। মই মোৰ দেউতাক খুব ভালকৈ চিনি পাইছিলোঁ খুৰা। টকা পইচাৰ প্ৰতি দেউতাৰ তিল মানো মোহ নাই। এই পৃথিৱীখনত চাগে দেউতাৰ নিচিনা মানুহ খুব কম জন্ম লৈছে। কিমান যে কি বুজাইছিলে নহয় দেউতাই। চাহ, তহঁতৰ আগত একোটা দীঘলীয়া জীৱন পৰি আছে। গতিকে এতিয়া কৰা ভুলবোৰৰ পৰা তহঁতে কিছুমান কথা শিকি ল, বুজি ল। তহঁতক হয়তো পিছত শিকাই বুজাই ল'বলৈ, কিছুমান কথা কৈ থাকিবলৈ আমি হয়তো পৃথিৱীত নাথাকিমেই। দেউতা, তুমি ভৱিষ্যতৰ কথা বৰকৈ ভাবি থকা। অলপ বৰ্তমানত থাকাচোন। ইমান ধুনীয়াকৈ কিবা এটা কৈ আছিলে, মাজত তোৰ মাত নিদিলে নহয়নে? হেই ৰচোন, হেই কি হৈছে? তই যা, সোমা ভিতৰত। দেউতা, তোমাৰ সংগঠনত সোমাই লোৱাচোন। হেৰো, আজি তহঁতে মোৰ কথাবোৰ ইমান সহজতে বুজি নাপাওঁ। অৱশ্যে সেই হিচাপে চেষ্টাও কৰিব লাগিব দেচোন, বুজিছ? কিন্তু চাবি, ভৱিষ্যতে এনেকুৱা এটা দিন আহিব, অকল নিপন আৰু তোৰ কথাই নহয়, তহঁতৰ লগৰ সমনীয়া যিমান ল'ৰা আছে সকলোবোৰ আহি আমাৰ সংগঠনত ভৰ্তি হ'ব লাগিব, বুজিছনে? তহঁতৰ এই বয়স আমি পাৰ কৰি আহিছোঁ বোপাই। সেয়েহে তহঁততকৈ 2-4টা কথা বেছিকৈ জানো দেচোন, আৰু সেইবাবে তহঁতৰ আগত কিছুমান কথা কওঁ। সেই লৈ বেয়া পাই নাথাকিবি। তুমি মোক বেয়া পাইছা নেকি? হেই, মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক বেয়া পাব পাৰে নেকি? কেৱল মই কোৱা কথাবোৰ তহঁতে সদায় মনত ৰাখিবি। যিহেতু তহঁত মোৰ ল'ৰা, গতিকে অকণমানতো তহঁতৰ পৰা আশা কৰিব পাৰোঁ ন? সেইকাৰণে মনত ৰাখিবি, মই নথকাত অসমত যি পৰিস্থিতিয়ে নাহক কিয়, অসমত কিন্তু অসমীয়া সদায় সন্মুখত থাকিব লাগিব। কেতিয়াও অন্যায় সহ্য নকৰিবি, ন্যায়ৰ বাবে সদায় মাত মাতিবি, সদায় সত্য পথত থাকিবি, উচিত কথাত পিছলৈ নাহিবি, বুজি পাইছনে? পিছলৈ নাহিবি। এই 5 কোটি টকাৰ কাৰণে আৰু কিমানে জীৱন ত্যাগ কৰিব লাগিব ভগৱানেহে জানে। কিন্তু নিয়ৰ, মই বিচাৰোঁ এনেকৈ মানুহবোৰ মৃত্যু হোৱাটো বন্ধ হওক, এই বদমাছসকলৰ মনোকামনা পূৰণ নহওক। গতিকে তাৰ বাবে সকলোৱে একগোট হৈ কাম কৰিব লাগিব। সেইটো ময়ো বিচাৰোঁ খুৰা, আৰু তাৰ বাবে মই সম্পূৰ্ণৰূপে ৰেডি। মই মোৰ কাম অলৰেডি আৰম্ভ কৰিছোঁ, আপুনি হয়তো নাজানে। তুমি ভুল বুজিছা নিয়ৰ, মই সকলোবোৰ জানো। দেখিছা নিয়ৰ, মই তোমাক কৈছিলোঁৱেই নহয়, সিহঁতে কাৰ কেতিয়া কি কৰে একো ঠিক নাই বুলি। এইখন এখন চিঠি নহয়, এয়া ৱাৰ্ণিং। জীৱনটোৰ প্ৰতি মোৰ একেবাৰে মোহ নোহোৱা হৈ গৈছে। সেইবুলি তুমি মোৰ কথাও নুশুনা? আপোনাৰ কথা কিয় শুনিম? মানে আপুনি মোৰ কি কথা শুনিছে? তুমি বৰকৈ জেদ কৰাহে। প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন।
মই মোৰ কাম অলৰেডি আৰম্ভ কৰিছোঁ আপুনি হয়তো নাজানে তুমি ভুল বুজিছা নিয়ৰ মই সকলোবোৰ জানো জানে যদি ভাল কথা একেলগে কাম কৰিব পাৰিম ভাল লাগিব আচ্ছা কওকচোন আপুনি কি ধৰণে মোক সহায় কৰিব পাৰিব তুমি এটা কাম কৰিব পাৰিবা কি কাম এক ছেকেণ্ড ৰ'বচোন এক ছেকেণ্ড ৰ'ব অঁ কোৱা দেখিছা নিয়ৰ মই তোমাক কৈছিলোঁৱেই নহয় সিহঁতে কাৰ কেতিয়া কি কৰে একো ঠিক নাই বুলি এইখন এখন চিঠি নহয় এয়া ৱাৰ্ণিং বৰষা তুমি চিন্তা নকৰিবা আমি আছোঁ তোমাৰ লগত চিন্তা নকৰাকৈ কেনেকৈ থাকোঁ কোৱা আজি চিঠিখন দি গৈছে কাইলৈ বা আৰু কি কৰে একো ঠিক নাই দেউতা থকাহেঁতেন কথাটো বেলেগ আছিল এতিয়া মই অকলে অকলে কি কৰিম কোৱা তুমি একো কৰিব নালাগে এতিয়া যি কৰিম মই কৰিম হঠাতে কিবা এটা কৰিলে ভুল কৰা হ'ব আমাৰ প্ৰথম কাম হ'ব এই চিঠিখন কোনে দিব পাৰে সেইটো উলিয়াটো কিন্তু খুৰা কোনে দিব পাৰে চিঠিখন নিয়ৰ মোৰ এজনৰ ওপৰত সন্দেহ হয় আপোনাৰ সন্দেহ হয় কিন্তু কাৰ ওপৰত খুৰা আপুনি বহুত কথাই জানে খুৰা কিন্তু সেই কথাবোৰ আপুনি আজিলৈকে মোৰ আগত কোৱা নাই কম নিয়ৰ সকলো কম মই যাক সন্দেহ কৰিছোঁ সঁচাকৈ যদি সিয়েই হয় আৰু সি যদি বৰষাকৈ ইয়াৰ মাজলৈ আনিব পাৰিছে মই আৰু একো কথাই লুকুৱাই নাৰাখোঁ বৰষা তুমি একো ভয় নকৰিবা আমি তোমাৰ লগত আছোঁ তোমাৰ একো হ'বলৈ নিদিওঁ নিয়ৰ তুমি মোৰ লগত এঠাইত যাব লাগিব ক'লৈ ডাক্তৰে তোমাক কি কৈছিল পাহৰি গলা কেৱল মোৰ কথা চিন্তা কৰি থাকিবলৈ মানা কৰিছিল নহয় এ থক ডাক্তৰৰ কথা মোৰ মনৰ কথা ডাক্তৰে কি বুজিব বেয়া কথা ডাক্তৰৰ কথা শুনিব লাগে বুজিছা মোৰ আৰু কাৰো কথা শুনিবলৈ মন নাই এতিয়া জীৱনটোৰ প্ৰতি মোৰ একেবাৰে মোহ নোহোৱা হৈ গৈছে সেই বুলি তুমি মোৰ কথাও নুশুনা আপোনাৰ কথা কিয় শুনিম মানে আপুনি মোৰ কি কথা শুনিছে তুমি বৰকৈ জেদ কৰাহে ঠিক আছে দিয়া আজিৰ পৰা তুমি মোক যি কোৱা মই সেই কথাই শুনিম তুমিও কিন্তু তাৰপিছত ডক্তৰে যি কয় তাকে শুনিব লাগিব এতিয়া কোৱা মই কি কৰিব লাগিব সঁচাকৈ কৈছেনে আপুনি সঁচা কৈছো একদম সঁচা কথা কৈছো ঠিক আছে আপুনি মোক কথা দিয়ক আপুনি মোক এৰি কলৈকো নাযায় মই কথা দিছো মই তোমাক এৰি কলৈকো নাযাওঁ হলতো ঠিক আছে তেতিয়াহ'লে ময়ো ডাক্তৰে কোৱাৰ নিচিনাকৈ কথাবোৰ মানি চলিম তুমি বাৰু মেডিচিন খাইছানে অহ পাহৰি গ'লো নহয় ৰ'ব আপুনি এইখিনিতে বহি থাকক দেই কলৈকো নাযাব মই মেডিচিন লৈ আহোঁ আপোনাৰ সন্মুখতে খাম যোৱা। আপুনি বহি থাকক দেই মই লৈ আহিছোঁ
এয়া এইটো চা মানুহটোক মানে নাখাওঁ মই কিমান বিচাৰি আনিম মই বাৰু কথা ক'লে নুশুনে ক'লে গ'ল আপুনি কিয় নাথাকিলে বাৰু আচ্ছা নিয়ৰ তুমি যে এইকেইদিন মানুহবোৰ ফ'ল' কৰিলা কিবা উলিয়াব পাৰিলানে মই মানুহবোৰক ফ'ল' কৰি থকা কথা আপুনি ক'ৰ পৰা গম পালে প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন প্রেমে প্রতিবাদ জীবন নিয়ৰ ইমান খৰধৰকৈ কলৈকো যাব নালাগে অকণমান ভাবি চিন্তি লোৱাচোন এতিয়া আপোনালোক আছেই যিহেতু গতিকে এতিয়াই মোক কোনেও একো কৰিব নোৱাৰে গতিকে কথাটো অলপ ভাবি লোৱা নাই নাই এই ভাবিব চাবিব নাই খুৰাই জলকে নিম বুলি কৈছে তালৈকে যাওঁ আমি বলক খুৰা নিয়ৰ তোমাৰ কথাটো মই বুজি পাইছোঁ ইমান খৰধৰ কৰিবলৈ গ'লে তোমাৰ কিবা বিপদহে হ'ব গতিকে কথাবোৰ ভাবি চিন্তি চাইহে আগবাঢ়িবা এই বৰষাই ঠিকেই কৈছে নিয়ৰ এনেও আমাক বিপদে চাৰিওফালে আগুৰি ধৰিছে গতিকে আমি সাৱধানে থকাটো ভাল আচ্ছা নিয়ৰ তুমি যে এইকেইদিন মানুহবোৰ ফ'ল' কৰিলা কিবা উলিয়াব পাৰিলানে মই মানুহবোৰক ফ'ল' কৰি থকা কথা আপুনি ক'ৰ পৰা গম পালে মৰিছে কাষেৰে পৰো যে ভাগৰি তথাপিও যাওঁ বাট বুৰি এছেৰেঙা ৰ'দে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ